লাই শাক, মাছ, কেইটামান কণ বিলাহী, এডোখৰ কচু আৰু কেইটামান নহৰু আদা খুন্দি লৈ মাছৰ বইল জোল বনাইছিলোঁ। কুমলীয়া লাই শাকৰ দিনতে ইয়াৰ সোৱাদটো নললে থাকি যাব বছৰটোলে দেই। বাৰু এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আহক। এয়া লৈছিলোঁ পঞ্চমুখী কচু কয় নেকি, মানে হ'লেই হ'ল আৰু যদি কচু নাই বাছ আলু দিলেই হ'ব। প্ৰথমতে শুকান কেৰাহীতে মই মাছ কেইপিচ দি লৈ তাৰ ওপৰতে কাটি লোৱা লাই শাকখিনি মিহি মিহিকৈ কাটি লৈ তাতে দি দিলোঁ পৰিমাণ অনুসৰি নিমখ আৰু কেইটামান কণ বিলাহী আছিলে মোৰ যোৱা বছৰে, কম হোৱা দেখি বেলেগ ডাঙৰ বিলাহী আধাও কাটি দিছোঁ। এয়া মই শুকান কেৰাহীতে দি অকণমান লুটিয়াই লওঁ মাছৰ কেঁচা ভাৱটো যাবলৈ কাৰণে। অকণমান তলত লাগি ধৰা নিচিনা হয়, একো নাই, মানে মাছটো কালাৰটো খুব ধুনীয়া হয় এনেকৈ কৰিলে। আৰু বইল মাছৰ তৰকাৰীখন এনেকৈ বনালেও খাবলৈ বৰ ভাল হয়। এতিয়া তাতে মই উতলা গৰম পানী দি দিলোঁ। পানীটো অলপমান সৰহকৈ দি দিছোঁ, একেটা জোখতে দি দিব লাগে। বইল মাছত বাৰে বাৰে পানীটো এড কৰিলে বেয়া হয়। আৰু তৰকাৰীখন অকণমান ঘন হ'বৰ বাবে মই কেইডোখৰমান কচু দি দিছোঁ। কচু নহ'লেও আপোনালোকে আলু থাকিলেও দিব পাৰে, কথা নাই। আৰু যদি একো নিদিওঁ বুলি ক'লেও খাব পাৰে, কোনো কথা নাই। এতিয়া মই হাই পৰা মিডিয়াম ফ্লেমৰ ভিতৰতে অলপ দেৰি ৰাখি দিছোঁ। তাৰপিছত যেতিয়া মাছখিনি আধা সিজিলে তাতে মই দি দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া, লগতে আদা এডোখৰ খুন্দি ল'লোঁ। খুন্দি লৈ এয়া দেখিছে নহয়, অকণমান পানীৰ সৈতে লৈ তাতে উতলিবলৈ দিলোঁ। দি আকৌ ঢাকনখন মাৰি মই আধা ঘণ্টামানৰ বাবে মিডিয়াম ফ্লেমতে ৰাখি দিম। লাহেকৈ খুব ধুনীয়া গোন্ধ আহিবলৈ আৰম্ভ কৰিলেই নহয়, যিহেতু গোটেইকেইটা বস্তু খুব ধুনীয়াকৈ জোখত পৰি গৈছে। আৰু ধুনীয়াকৈ 2-3টা উতল দিয়াৰ পিছত হৈ গ'ল এয়া শাকৰ সৈতে বইল মাছৰ আঞ্জা। যদি ভাল লাগিছে ৰেচিপিটো এবাৰ ট্ৰাই কৰাৰ লগতে শ্বেয়াৰ কৰি দিব।